মই ৰাতিপুৱা কলিয়াবৰত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগত আৰু গোলাঘাটত আমাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াক মনোনয়ন পত্ৰ প্ৰদানত সংঘ হিচাপে অকণমান সময় তেওঁলোকৰ লগত কটালোঁ। তাৰ লগতে গোলাঘাটত আজি আমাৰ দলৰ প্ৰাৰ্থী মৃণাল শইকীয়া আৰু দেৰগাঁৱত আমাৰ খুমটাইত মৃণাল শইকীয়া, দেৰগাঁৱত মৃদুল দত্ত ডাঙৰীয়ায়ো মনোনয়ন পত্ৰ প্ৰদান কৰিছে। তেওঁলোককো শুভকামনা জনোৱাৰ সুযোগ পালোঁ। সমগ্ৰ ৰাজ্যতে আজি বহু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে, কিছুমানে 20 তাৰিখে দিছিলে। মই সকলোকে আগন্তুক নিৰ্বাচনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ নিৰ্বাচনত জনতাৰ যিটো আগ্ৰহ আৰু বিশেষকৈ বিৰোধী দলৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ যিটো ক'ব গ'লে মই নিৰ্বাচনৰ যোৱা 10 দিন তেওঁলোকৰ মাজত যিটো পৰিৱেশ মই দেখিছোঁ, তাৰ পৰা সহজে অনুমান কৰিব পাৰি যে এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে সকলো অভিলেখ ভাঙি এখন শক্তিশালী চৰকাৰ অসমত গঠন কৰিব, তাত কোনো সন্দেহ নাই। চক আমাৰ দলৰ এগৰাকী বা দুগৰাকী 1400 প্ৰাৰ্থীৰ ভিতৰত খুব বেছি 10 গৰাকী প্ৰাৰ্থী আমাৰ মাজৰ পৰা হয়তো আঁতৰি গৈছে বা আন্দোলনত যোগদান কৰিছে। অইন বাৰৰ তুলনাত এইবাৰ একেবাৰে নগণ্য বুলি ক'ব পাৰি। বিৰোধী শূন্য হ'ব নেকি এবাৰ? শূন্য বুলি কোৱাটোতো ভুল হ'ব। শূন্য শব্দটো অলপমান বহুত এক্সট্ৰিম হৈ যায়। মই ইমান এক্সট্ৰিম শব্দ ব্যৱহাৰ নকৰোঁ, কিন্তু মই নিশ্চিত যে আমি এখন শক্তিশালী চৰকাৰ গঠন কৰিম। আজিৰ ডেটত আসনৰ সংখ্যাটো ক'ব দিগদাৰী, কাৰণ যিবিলাক আসন আমি নাপাওঁ বুলি ভাবিছিলোঁ, এতিয়া মই দেখা পাইছোঁ সেইবিলাক আসনো আমাৰ কাৰণে ভাল হৈ গৈ আছে। মই ভাবোঁ যে অভিলেখ সৃষ্টি হ'ব। এইবাৰ এখন ইতিহাস সৃষ্টি কৰি বিজেপি আৰু মিত্ৰ দলৰ চৰকাৰ গঠন হ'ব। তেওঁলোকৰ প্ৰথম কথা বহুত দেৰি হৈ গ'ল মিত্ৰতা কৰোঁতে, আৰু মিত্ৰতানো কিয় কৰিছে, 2-4খন একেলগে মিলি সভাও কৰাৰ সময় নাপালে। গতিকে এই মিত্ৰতাটো কাগজতে থাকি যাব, এই মিত্ৰতাটো আৰু ফিল্ডত গৈ নাপায়। শিৱসাগৰত আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিম। ভাৰতীয় জনতা পাৰ্টীয়ে কুশল দুৱৰীক আমাৰ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দিছে। অসম গণ পৰিষদৰ পৰা প্ৰদীপ হাজৰিকাকো মনোনীত কৰা হৈছে। মই 2 গৰাকী প্ৰাৰ্থীকে শুভেচ্ছা জনাইছোঁ। देखिए, पूरा भारत का जो राजनीति है वो तो कांग्रेस से ही शुरुआत हुए थे, बट क्वेश्चन यही है आप लोगों को कांग्रेस में क्यों नहीं रुकवा सका? आप अपने आप ही बोल रहे हैं कि मैं फेलर हूँ। कोई बोलेगा कि मेरा ही लोग जाके अलग पार्टी में है, मतलब मैं लीडर होने का योग्य ही नहीं हूँ। ऐसा तो दुनिया में मैं नेता खुद पहला बार देखा हूँ जो खुद ही बोल रहा है कि मैं लोगों को रख नहीं सकता हूँ। ऐसा तो दुनिया में कोई नेता हमने जीवन में नहीं देखा। उनको तो पाकिस्तान जाना चाहिए। কি মানে আদৰ্শ কংগ্ৰেছী বুলি কোনে নিজে নিজে কৈছে? যোনে APSC 1.5 কোটি 2 কোটি টকাকৈ ঘোষ লৈছিলে আৰু যোনে বিনা পইচাত চাকৰি দিছে, আদৰ্শ কাৰ লগত আছে? আপোনালোকে দুটা ঘূৰাই প্ৰশ্ন কৰিব নোৱাৰে নেকি? এটা চৰকাৰী চাকৰি দিওঁতে এই তথাকথিত আদৰ্শসকলে 1.5 কোটি টকা লৈছিল, আৰু বিজেপিয়ে 1.5 লাখ চাকৰি বিনা পইচাত দিছে, দুখীয়া ল'ৰা ছোৱালীক দিছে। আদৰ্শ কাৰ লগত আছে? এটা আপোনালোকে মোক কওকচোন। আজি ৰাইজৰ যিটো ফূৰ্তি, তাক দেখিলে আপোনালোকে অনুমান কৰিব নোৱাৰে নেকি আদৰ্শ ক'ত আছে? গৌৰৱ গগৈয়ে নমিনেশ্যন দিছে, মই শুভেচ্ছা জনাইছোঁ, কিন্তু ভাৰততকৈ পাকিস্তানত দিলে তেওঁ বেছি ভোট পালে। মই এইটোকে কৈছোঁ, তেওঁ যদি পাকিস্তানত ইলেকশ্যন খেলিলেহেঁতেন ভোট বেছি পালে। শিৱসাগৰত আমি ভাবোঁ যে কৌশলগত কাৰণত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ প্ৰয়োজন আছিলে,
আৰু সেইকাৰণে দুইটা দলে কথা পাতি সিদ্ধান্ত লৈছে মোক গোটেই 126টা ৰিজাল্ট মই জানো গতিকে আপুনি যদি মোক জালুকবাৰী ৰিজাল্ট সোধে মই ক'ব পাৰিম 126টা ৰিজাল্ট মই ক'ব পাৰিম হ'ব থেংক ইউ যোৱাবাৰ ৰকিবুল হুছেইন গৌৰৱ গগৈ আৰু বিতুপন শইকীয়া হাতীত উঠি আহিছিলে লটি লাগিছিল এবাৰ ট্ৰেক্টৰত উঠি আহিছে মই কাৰো ওপৰত ব্যক্তিগত একো কমেণ্ট নিদিওঁ খালি এটাই কথা ক'ম যে যোন পাকিস্তানৰ এজেণ্ট সি পাকিস্তানত ইলেকশ্যন খেলিব লাগে ভাৰতত নহয় ঠিক আছে থেংক ইউ থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221